Hello students, in this class I am going to discuss the question answers of the lesson The Last Lesson by Alphonse Daudet. First, the textual questions. Question number 1. What was France expected to be prepared with for school that day? অর্থাৎ সেইদিনা ফ্ৰান্সক স্কুলত কিহৰ বাবে সাজু হৈ যাবলৈ আশা কৰা হৈছিল? Answer. That day, France was expected to be prepared with the rules on participles for school. অৰ্থাৎ সেইদিনা ফ্ৰান্সক স্কুলত পাৰ্টিচিপলৰ নীতি নিয়মসমূহ সাজু হৈ যাবলৈ আশা কৰা হৈছিল. Question number 2. What were the unusual things that France noticed on the day of the last lesson? অৰ্থাৎ unusual মানে হৈছে অস্বাভাৱিক বা বেলেগ বেলেগ ধৰণৰ কথাবিলাক. সেই শেষ পাঠৰ দিনা অকণমানি ফ্ৰান্সে কি কি অস্বাভাৱিক বস্তু দেখা পাইছে? Answer. On the day of the last lesson, France noticed a lot of unusual things. First of all, he found that the usual bustle was completely absent. This bustle was created by the opening and closing of the desk by the students, lessons repeated in unison by the students, and the teacher striking his great ruler against the table. But that day it was as silent as a Sunday morning. Besides, that day M. Hamel did not scold France for being late. Instead, he told France very kindly to go to his seat quickly. Secondly, little Franz saw that his teacher M. Hamel was in his special dress. He was wearing his beautiful green coat, his frilled shirt, and his little black silk cap all embroidered. He saw that the whole school was very strange and solemn. Thirdly, little Franz saw that on the back benches, which remained generally empty, the village people were sitting. There were old Hauser, the former mayor, the former postmaster, and several others. All were very sad. This surprised little Franz the most. These were the unusual things noticed by France on the day of the last lesson. অসমীয়া অৰ্থটো মই কৈ দিছোঁ. সেইদিনা অকণমানি ফ্ৰান্সে বহুকেইটা আচৰিত বস্তু দেখা পাইছিল, অস্বাভাৱিক বস্তু দেখা পাইছিল. প্ৰথমতে যিটো সাধাৰণ হুলস্থুল হৈছিল ছাত্ৰসকলৰ মাজত, সেই হুলস্থুলটো সেইদিনা সি দেখা পাইছিল যে অনুপস্থিত আছিল. এই হুলস্থুলটো সৃষ্টি কৰা হৈছিল ছাত্ৰসকলৰ ডেস্কবিলাক খোলা আৰু বন্ধ কৰাৰ ফলত, ছাত্ৰসকলে লেচনছবোৰ ডাঙৰ ডাঙৰকৈ আবৃত্তি কৰাৰ ফলত, আৰু শিক্ষক MMLA তেওঁৰ ৰুল মাৰি লেৰেৰে টেবুলত কোবোৱাৰ ফলত. কিন্তু সেইদিনা এনেকুৱা নিয়ম আছিল যে এনেকুৱা লাগিছিল যেন সেইটো এটা দেওবৰীয়া ৰাতিপুৱাহে. MMLA অকণমানি ফ্ৰান্সক পলমকৈ আহি পোৱাৰ কাৰণে গালি পৰা নাছিল. দয়াৰে বা মৰমেৰে তাক সোনকালে তাৰ আসনত বহিবলৈ কৈছিল. দ্বিতীয় অস্বাভাৱিক কথাটো আছিল যে অকণমানি ফ্ৰান্সে দেখিছিল যে শিক্ষক MMLA তেওঁৰ বিশেষ ড্ৰেছটোত আছিল. তেখেতৰ ধুনীয়া সেউজীয়া কোটটো পিন্ধি আছিল, ফিল কৰা শ্বাৰ্টটো পিন্ধি আছিল, আৰু ক'লা চিল্কৰ এম্ব্ৰইডাৰী কৰা টুপিটো পিন্ধি আছিল. এই পোচাকযোৰ তেওঁ কেৱল বঁটা বিতৰণী সভাত, প্ৰাইজ ডেজত আৰু ইনস্পেকশ্যন ডেজত অৰ্থাৎ পৰিদৰ্শনৰ দিনতহে পিন্ধিছিল. গোটেই স্কুলখন আচৰিত আচৰিত লাগিছিল আৰু যেন গহীন গম্ভীৰ লাগিছিল. আৰু তৃতীয় অস্বাভাৱিক কথাটো আছিল যে শ্ৰেণীৰ পিছফালৰ বেঞ্চবিলাক যিবিলাক সাধাৰণতে খালী হৈ ৰৈ গৈছিল, সেই বেঞ্চবিলাকত গাঁৱৰ মানুহ কিছুমান বহি আছিল. তাত অল্ড হজাৰ আছিল, প্ৰাক্তন মেয়ৰজন আছিল আৰু প্ৰাক্তন পোষ্টমাষ্টাৰজন আছিল. সকলোৱে দূষিত আছিল. এই কথাটোৱে অকণমানি ফ্ৰান্সক আটাইতকৈ আচৰিত কৰিছিল. গতিকে
এইবোৰেই আছিল সেই অস্বাভাৱিক বস্তুবোৰ যিবিলাক ফ্ৰান্সে সেইদিনা শ্ৰেণীকোঠাত লক্ষ্য কৰিছিল। কুৱেশ্যন নম্বৰ 3, what had been put up on the bulletin board? মানে সেই টাউন হলৰ নোটিছ বৰ্ডখনত কি জাননী লগাই থোৱা হৈছিল? আনসাৰ, generally all the bad news of France used to come from that bulletin board. They were lost battles, draft, and the orders of the commanding officer. But that day, a special order from Berlin had been put up. According to this order, only German was to be taught in the schools of Alsace and Lorraine from the very next day. Next question, what changes did the order from Berlin cause in the school that day? বাৰ্লিনৰ পৰা অহা অৰ্ডাৰটোৱে সেইদিনা স্কুলত কি পৰিৱৰ্তন কৰিছিল? আনসাৰ, বাৰ্লিনৰ পৰা এটা বৰ দুখজনক অৰ্ডাৰ আহিছিল। এই অৰ্ডাৰটোৰ মতে আলজেছ আৰু লৰেনৰ বিদ্যালয়সমূহত পিছদিনাৰ পৰা জাৰ্মান ভাষা শিকাব লাগিব। এই অৰ্ডাৰটোৱে স্কুলৰ ছাত্ৰসকলক, শিক্ষকজনক আৰু গাঁৱৰ মানুহবিলাকক বৰ দূষিত কৰি তুলিছিল। শিক্ষক MML সেইদিনা বহুত দূষিত হৈ পৰিছিল, বহুত গহীন গম্ভীৰ হৈ পৰিছিল। তেখেত দয়ালু হৈ পৰিছিল, তেখেতৰ মনটো দেশপ্ৰেমিক অনুভূতিৰে পৰিপূৰ্ণ হৈ পৰিছিল, পেট্ৰিয়টিজমেৰে পৰিপূৰ্ণ হৈ পৰিছিল। তেখেতে তেখেতৰ শেষ পাত্ৰীক সন্মান কৰিবলৈ স্পেচিয়েল ড্ৰেছযোৰ পিন্ধি আহিছিল। আলজেছৰ সকলোবিলাক মানুহৰ লগতে তেখেতে নিজকো শিক্ষাত অৱহেলা কৰা বুলি নিজকে দোষাৰোপ কৰিছিল, ব্লেম কৰিছিল। কিন্তু তেখেতক এনেকুৱা লাগিছিল তেখেতে জনা বস্তুবোৰ সকলোবোৰ ছাত্ৰসকলক একেবাৰতে শিকাই থৈ যাব বহুত ধৈৰ্যৰে। তেখেত বহুত দূষিত হৈ পৰিছিল। তেখেত ইমান দূষিত হৈ পৰিছিল যে তেখেতে স্কুলখন ছুটি হৈছে বুলি ক'ব পৰা নাছিল। কিহবাই যেন তেখেতক মুখখন বন্ধ কৰি দিছিল। তেখেতে ব্লেকবোৰ্ডখনত ভিভ লা ফ্ৰান্স বুলি লিখিছিল আৰু একো ক'ব নোৱাৰা হোৱাৰ কাৰণে তেখেতে মাত্ৰ হাতখনেৰে ইংগিত দিছিল যে স্কুলখন ছুটি হৈছে। ছাত্ৰসকলো সেইদিনা বহুত দূষিত হৈ পৰিছিল, সিহঁত নীৰৱ হৈ পৰিছিল। অকণমানি ফ্ৰান্সে যেতিয়া গম পাইছিল যে সেইদিনা লাষ্ট লেশ্যন, সি উপলব্ধি কৰিছিল যে সি নিজৰ মাতৃভাষা ফৰাচী ভাষাটোৰ বিষয়ে লিখিবলৈ বা পঢ়িবলৈ বা ক'বলৈ ভালকৈ নিশিকিলেই সি তাতেই ৰৈ যাব লাগিব। সি বৰ দূষিত হৈ পৰিছিল তাৰ এই অৱহেলাৰ কাৰণে। সি তাৰ কিতাপবোৰৰ প্ৰতি, তাৰ শিক্ষক MMLৰ প্ৰতি আৰু বিদ্যালয়খনৰ প্ৰতি এটা লাইকিং ডেভেলপ কৰি তুলিছিল, যেন ভাল পাই পেলাইছিল এই বস্তুবোৰক। আৰু সকলোবোৰ ছাত্ৰই অতি মনোযোগেৰে সেইদিনা পাঠবোৰ শিকিছিল বা শ্ৰেণীকৰ্মবোৰ, ক্লাছ ৱৰ্কবোৰ কৰিছিল। সিহঁতে কান্দিব খুজিছিল। তৃতীয়তে, শ্ৰেণীত উপস্থিত থকা গাঁৱৰ মানুহবোৰ বা আন গাঁৱৰ মানুহবোৰো সেইদিনা বহুত দূষিত হৈ পৰিছিল। তেখেতসকলৰ মনত দেশপ্ৰেমিক ধাৰণাবোৰ জাগি উঠিছিল। তেখেতসকলে স্কুললৈ গৈছিল শিক্ষক MMLক সন্মান জনাবলৈ আৰু তেখেতসকলৰ যিখন দেশ, জিলাখন জাৰ্মানসকলে, প্ৰুছিয়ানসকলে লৈ গ'ল, সেই তেখেতসকলৰ মাতৃভূমিৰ সন্মান দেখুৱাবৰ কাৰণে আহিছিল। তেখেতসকলো দূষিত হৈ পৰিছিল যে তেখেতসকলে বেছিদিন স্কুললৈ নগ'ল। ওলজাৰে আনকি কান্দিও পেলাইছিল। এইদৰে সেই বাৰ্লিনৰ পৰা অহা আটাইতকৈ ছাত্ৰসকলক, শিক্ষকজনক আৰু গাঁৱৰ মানুহবিলাকক প্ৰভাৱিত কৰিছিল, কষ্ট দিছিল। নেক্সট কুৱেশ্যন, হাউ ডিড ফ্ৰান্সেছ ফিলিংছ চেঞ্জ এবাউট MML এণ্ড দ্য স্কুল? মিনিং, MMLৰ প্ৰতি আৰু স্কুলখনৰ প্ৰতি ফ্ৰান্সৰ অনুভূতিবোৰ কেনেদৰে সলনি হৈছিল? আনচাৰ, যেতিয়াই ফ্ৰান্সে জানিব পাৰিছিল যে সেইদিনা সিহঁতৰ সেইটো ফ্ৰেঞ্চ লেংগুৱেজৰ শেষ লেশ্যন,
সি বৰ দুখিত হৈ পৰিছিল, কাৰণ সি উপলব্ধি কৰিছিল যে সি নিজৰ মাডাৰ টাং ফ্ৰেঞ্চ পঢ়িব আৰু লিখিব নোৱাৰা হৈ থাকিল, আৰু সি সিমানতেই ৰৈ যাব লাগিব, সি আৰু আগবাঢ়ি যাব নোৱাৰিব। যেতিয়াই তাৰ ধাৰণাটো আহিল যে শিক্ষক MML গুচি যাব আৰু কোনোদিন তাত নাথাকে, তেতিয়াই সি শিক্ষক MMLৰ প্ৰতি এটা ভাল পোৱা ভাৱ বিকশিত কৰি তুলিলে। আগতে কিন্তু শিক্ষক MMLক সি ভাল নাপাইছিল, ভয় কৰিছিল, কিন্তু সেইদিনা সি শিক্ষক MMLৰ সেই ৰুলাৰডাল পাহৰি গ'ল, কিমান শাস্তি দিছিল সেইডালে, আৰু তেওঁ কিমান একাচেকা আছিল সেইটো পাহৰি গ'ল, কিমান ষ্ট্ৰিক্ট আছিল সেইটো পাহৰি গ'ল, আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা ভক্তি এটা বিকশিত কৰিলে, আৰু তেখেতৰ পজিটিভ কথাবোৰ সেইদিনা সি আৱিষ্কাৰ কৰিবলৈ পাৰিলে। কিতাপবিলাক যিবিলাক সি আগতে বেয়া পাইছিল, অদৰকাৰী বস্তু বুলি ভাবিছিল, সেই কিতাপবিলাকৰ প্ৰতি সি এটা ভাল পোৱাৰ ভাৱ সৃষ্টি কৰিলে। তাৰ এনেকুৱা লাগিল সেই কিতাপবিলাক যেন তাৰ পুৰণা বন্ধু, সেইবিলাক সি ত্যাগ কৰিব নোৱাৰে, আৰু সেই শ্ৰেণীকোঠাৰ ভিতৰৰ ডেস্ক বেঞ্চবোৰ, সন্মুখৰ বাগিচাখন, ফুলবিলাক, walnut গছবিলাক, হোপভাইন গছবিলাক যিবিলাক টিচাৰজনে ৰুইছিল, সেইবিলাকৰ প্ৰতিও যেন সি এটা লাইকিং ডেভেলপ কৰিলে। These are the important textual questions. In my next class, I will discuss the exam questions and the most probable questions. Thank you for watching this video.